দেবতা মহাদেবর হিরণ ভুবন, হে চন্দ্র সূর্য বায়ু বৰুণ পৱন, সকলোৱে মোৰ প্ৰণিপাত কৰিবা গগন। হে জগত গুৰু ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ, মোৰ কৌটি কৌটি প্ৰণিপাত কৰিবা গগন। হে প্ৰভু মোক ধন জন ঐশ্বৰ্য বিভূতি একোকে নালাগে, লাগে মাথো আপোনালোকৰ সেৱা, লাগে মাথো আপোনালোকৰ সেৱা। গতির গতি সংকট দেখা দিয়া তুমি তুমি ব্রহ্মা তুমি বিষ্ণু তুমি সরাসর জগতর
তুমি হে মৎস্যরাজ, হে মৎস্যরাজ, মই আজিলৈকে এনে ভয়ংকৰ মৎস্য কাহানিও দেখা নাই। হে প্ৰভু পৰমেশ্বৰ, এই মহাপ্ৰলয়ৰ সন্মুখত তুমি মোক কিয় বাৰে বাৰে পৰীক্ষা কৰিছা প্ৰভু? এই মহাপ্ৰলয়ৰ সময়ত তুমি মোক কিয় বাৰে বাৰে পৰীক্ষা কৰিছা? মই বুজিছো, তুমি ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ এই তিনিজনৰ এজন। হে প্ৰভু, তুমি যদি কোনোবা দৈত্য, তেন্তে তুমি মোক ভক্ষণ কৰা, তুমি মোক ভক্ষণ কৰা। মহাজ্ঞানী রাজা হরিপ্রমোদ, তোমাক মই আকৌ পৰীক্ষা কৰিলো। মই বিষ্ণু। হে প্ৰভু, তুমি কিয় এইদৰে মৎস্যৰূপ ধাৰণ কৰিব লগা হ'ল? শুনা ৰাজা সত্যপ্ৰমোদ, প্ৰভু, আজি কাল ৰাতি, আজি শেষ ৰাতি পৃথিৱীত মহাপ্ৰলয় আৰম্ভ হ'ব। সাগৰৰ পানীয়ে গোটেই পৃথিৱী ডুবাই পেলাব। পৃথিৱীত তোমাৰ বাবে কোনো বাচি নাথাকিব। ভয়ানক ব্যক্তিয়ে স্বজন কৰি মোৰ সৃষ্টি ধ্বংস কৰিব বিচাৰিছে। সি ইতিমধ্যে চাৰিবেদ হৰণ কৰি আহিছে। মহাপ্ৰলয়ত সি পানীত ডুব মাৰি থাকিব। তাক একে আকৃতিৰ প্ৰাণীয়েহে বধ কৰিব পাৰিব। সেইবাবে আমি হয়গ্ৰীৱ অৱতাৰ লৈ তাক নিধন কৰিম আৰু তাৰ পাছত মৎস্যৰূপ ধাৰণ কৰি চাৰিবেদ উদ্ধাৰ কৰিম। হে প্ৰভু, আমি এই মহাপ্ৰলয়তে কেনেদৰে জীয়াই থাকিম প্ৰভু? শুনা ৰাজা সত্যপ্ৰমোদ, প্ৰভু, মহাপ্ৰলয় আৰম্ভ হোৱাৰ আগে আগে তোমাৰ কাষলৈ এখন ডাঙৰ নৌকা পঠাই দিম। তাতে তোমালোক সকলো তৰুণ তৰুণ পশু পক্ষী যিবোৰ পিছৰ পৰ্বত স্বজন কৰিবৰ কাৰণে নৌকাত তুলি ল'বা। এই মহাপ্ৰলয় মাত্ৰ 7 দিন আৰু 7 ৰাতি থাকিব। আমি তোমালোকৰ ওচৰলৈ আহিছো। আমাৰ মনৰ ওপৰত এটা শিং দেখিবা। তেতিয়া তোমালোকৰ নৌকা বাসুকি আমাৰ শিঙৰ সৈতে বেৰাই ধৰিব। 7 দিনৰ পিছত পৃথিৱী শান্ত হ'ব। তাৰ পাছত তুমি আমি প্ৰত্যেকেই নিজ নিজ কৰ্তব্যত অগ্ৰসৰ হ'ব। যোৱা ৰাজা, সংশয় নকৰিবা। বিপদত মোক স্মৰণ কৰি মই উদ্ধাৰ কৰিম।